অসমৰ 6টা জনগোষ্ঠীয়ে যি জনজাতিকৰণৰ দাবী 70 দশকৰ পৰা কৰি আহিছে সেই বিষয়ে মই কিছু কথা ক'ব বিচাৰিছোঁ যে মই প্ৰথমতেই মোদী চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব এই কাৰণেই যে বৰ্তমানৰ চৰকাৰখনে এই 6টা জনগোষ্ঠীক এছটিকৰণ কৰাৰ ক্ষেত্ৰত কিছু পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বেও 2004 চনত 2005 চনত অসম বিধানসভাত এই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেইমতে 2007 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী মাননীয় মনমোহন সিং ডাঙৰীয়াক স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল আৰু সেই স্মাৰকপত্ৰত ময়ো এগৰাকী স্বাক্ষৰকাৰী আছিলোঁ। কিন্তু দেখা গ'ল তেতিয়াৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত এই বিষয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহ'ল। মোদী চৰকাৰ আহিল। মোদী চৰকাৰ অহাৰ পিছত আমি দেখিবলৈ পাইছোঁ যে এই 6টা জনগোষ্ঠীক এছটিকৰণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই অনুসৰি 2016 চনত MK সিংলা স্পেচিয়েল ইণ্টাৰনেল ছিকিউৰিটি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ নেতৃত্বত এখন হাই পাৱাৰ কমিটি গঠন কৰিছিল। এই হাই পাৱাৰ কমিটিখনৰ ৰিকমেণ্ডেশ্যন অনুসৰিয়েই অসমত এখন গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ এখন কমিটি গঠন কৰা হৈছিল আৰু এই গ্ৰুপ অফ মিনিষ্টাৰ্ছক তেওঁলোকে এই হাই পাৱাৰ কমিটিখনে গভৰ্ণমেণ্ট অফ আছামক নেচেচাৰী একশ্যন ল'বৰ কাৰণে টু ডিটাৰমাইন দি কোৱাণ্টাম অফ ৰিজাৰ্ভেশ্যন অফ 6 communities, the quantum of reservation for OBCs and measures to safeguard the interest of existing tribes of Assam. এনেধৰণে তেওঁলোকে এটা মন্ত্ৰীগোটৰ এখন কমিটি বনাই তাত এই বিষয়ে মন্তব্য দিবৰ কাৰণে কমেণ্ট দিবৰ কাৰণে তেওঁলোকে পৰামৰ্শ আগবঢ়াইছিল। সেইমতে এখন অসম চৰকাৰে মন্ত্ৰীগোটৰ গ্ৰুপ অফ মিনিষ্টাৰ্ছক ফৰ্ম কৰি 2019 চনত যোৱা 30 নৱেম্বৰ তাৰিখে অসম বিধানসভাত এখন ৰিপৰ্ট তেওঁলোকে দাখিল কৰিছে আৰু সেই ৰিপৰ্ট অনুযায়ী তেওঁলোকে অসমৰ এই 6টা জনগোষ্ঠীক এছটি কৰিব লাগে বুলি ভাৰত চৰকাৰক তেওঁলোকে প্ৰতিবেদন প্ৰেৰণ কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছে। এতিয়া আমাৰ কথা হৈছে যে এই 6টা জনগোষ্ঠী এছটিকৰণৰ দাবী উত্থাপন কৰি আছে এই গ্ৰুপ অফ মিনিষ্টাৰ্ছে বা অসম চৰকাৰে যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব এই কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো অধিক গুৰুত্ব সহকাৰে লৈ যাতে অতি সোনকালে এই 6টা জনগোষ্ঠী যে এছটিকৰণ কৰাৰ ব্যৱস্থাটো গ্ৰহণ কৰে তাৰ কাৰণে আমি অসমবাসী এই 6টা জনগোষ্ঠীৰ ৰাইজে আমি আশা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যেনেধৰণে 2019 চনত এই মোদী চৰকাৰে এই 6টা জনগোষ্ঠীক এছটিকৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্যসভাত বিল উত্থাপন কৰিছিল। বাজেট অধিৱেশনত এই 6টা জনগোষ্ঠীক এছটিকৰণ কৰাৰ ক্ষেত্ৰত বিল উত্থাপন কৰি যাতে এই 6টা জনগোষ্ঠীক এছটিকৰণ কৰাৰ প্ৰক্ৰিয়া এইখন চৰকাৰে মোদী চৰকাৰে সম্পূৰ্ণ কৰে তাৰ কাৰণে মোদী চৰকাৰৰ প্ৰতি আমাৰ অসমত থকা 6টা জনগোষ্ঠীৰ জনসাধাৰণৰ তেওঁৰ প্ৰতি আমাৰ এপিল আৰু আশা কৰোঁ এই বিষয়ে বৰ্তমানে মোদী চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰি এই 6টা জনগোষ্ঠীক সকাহ দিব। ধন্যবাদ।